So guys, welcome back to our village. আমাৰ গাঁওখনত ইমান পানী নাছিলে, কেইদিন আগতো পানী নাছিলেই, কিন্তু কণ্টিনিউৱাছলি নন ষ্টপ বৰষুণত তোমালোকে চাব পাৰিছা পাৰবিলাকৰ ওপৰত পানী আহি গ'ল। আৰু চোৱা কিমান ডাঙৰ ডাঙৰ কেটাৰপিলাৰ ইয়াত আছে। চাৰিওফালে পানী আৰু পানীয়ে বৃদ্ধি পালে আমাৰ এইখন পথাৰত। চাৰিওফালে পানী আৰু পানী, য'ত পানী নাছিলেই এটা সময়ত যেতিয়া আমি মাছবিলাক পুখুৰীত দিছিলোঁ সৰু সৰু, আৰু সেইটো সময়ত পানী নাছিলেই, কিন্তু বৰ্তমান তোমালোকে চোৱা কিমান পানী বাঢ়ি গ'ল। আৰু অকল এইটোতে নহয়, গোটেইখিনিত। আৰু আজি ৰাতিও কণ্টিনিউৱাছলি 5 ঘণ্টা বৰষুণ দিছে। মই আগৰ এটা ভিডিঅ'টো তোমালোকক দেখাইছিলোঁ কেনেকুৱা বৰষুণ দিয়ে। কণ্টিনিউৱাছলি ডাইৰেক্ট বৰষুণৰ টাইমত ভিডিঅ'টো মই কেপচাৰ কৰিছিলোঁ, শ্বুটিং কৰিছিলোঁ, কিন্তু বৰ্তমান মই বৰষুণৰ টাইমত নহয়, ৰ'দৰ টাইমত তোমালোকক দেখাইছোঁ। আৰু তোমালোকে চোৱা কেনেকুৱা অৱস্থা হ'ল পানীৰে। চাৰিওফালে পানী আৰু পানী। আৰু ইয়াত বহুত ধৰণৰ পৰুৱা, টিট পৰুৱা দেখা পাবা, বহুত ধৰণৰ মাছ দেখা পাবা। চাৰিওফালে পানী আৰু পানী। গাইজ, ব্ৰিজ পাৰ হৈ আছোঁ। ক'বলৈ গ'লে এইটো এটা ছফ্ট ব্ৰিজ, কিন্তু একচুৱেলি ছফ্ট নহয়। তো জাষ্ট এনেই দি থৈছে যাতে পানীটো এটা পুখুৰীৰ পৰা আনটো পুখুৰীলৈ নাযায়, সেইকাৰণে। আৰু চোৱা না তোমালোকে কেনেকুৱা বাঢ়িছে পানীটো। মই ঘৰত নাছিলোঁ ইমান দিন, তোমালোকে গমেই পোৱা মই আজিকালি ঘৰত নাথাকোঁ, হোষ্টেলত থাকোঁ। যিহেতু মই 4-5 মাহ পিছত মই ঘৰলৈ আহিছোঁ, আৰু 5 মাহ পিছত আহি পিনে মই অৱস্থাটো চালোঁ কেনেকুৱা পানী বৃদ্ধি পালে। আৰু ইয়াত চোৱা ছাগলীবিলাকে ঘাঁহ খাই আছে, কি ধুনীয়াকৈ। জিন্দগী ন' টেনশ্যন ডু ফূৰ্তি। কিন্তু আমাৰ ল'ৰাবিলাকৰ নাজানো কিয় ইমান ডিপ্ৰেশ্যন, টেনশ্যন, প্ৰব্লেমছ থাকে আৰু থাকে। আৰু এখন পুখুৰী হৈছে আমাৰ নিজৰ, আৰু এইটো মোৰ কাজিনৰ হয়, সেইটো মোৰ কাজিনৰ হয়, সেইটো মোৰ ককাই আছিলে, এতিয়া নাই, বেলেগৰ হ'ল। আৰু এইবিলাক মানে আমাৰ নিজৰ ফেমিলিৰে। আৰু এইটো এতিয়া মোৰ আছে বৰ্তমান এইটো। বাই দ্য ৱে, যিয়ে নহওক, আজি আকাশৰ অৱস্থাটো চোৱা তোমালোকে কেনেকুৱা ৰ'দ দিছে। 36 ডিগ্ৰী চেলচিয়াছ চলি আছে আজি। আৰু ইমান ৰ'দত মই জাষ্ট তোমালোকক দেখুওৱাৰ কাৰণে ইমান ৰ'দত মই আহিলোঁ পথাৰত। নহ'লে মই ইমান ৰ'দত কেতিয়াও নোলাওঁৱেই ঘৰৰ পৰা, সদায় ৰুমৰ ভিতৰতে থাকোঁ। কিন্তু আজি মই আহিছোঁ জাষ্ট তোমালোকক এই নেচাৰেল ভিউখিনি দেখাবলৈ। আৰু পানী যে ইমান বৃদ্ধি পাই আছে, কি এই বৰষুণৰ পানীতে বানপানীৰ সৃষ্টি হৈ যায় নেকি আমাৰ এইখন গাঁৱত, সেইটোকে ভাবি আছোঁ মই। কাৰণ এইবিলাক এই দূৰত তোমালোকে চাব পাৰিছা কেইটামান ঘৰ আছে, এইবিলাকত পানী উঠি গ'ল, বহুত অসুবিধা হৈ আছে। তেওঁলোকে বোটেৰে অহা যোৱা কৰি আছে, নাও বনাই লৈছে, কোনোবাই কলগছ কাটি পিনে মানে অহা যোৱাৰ কাৰণে সুবিধা কৰি লৈছে। কিন্তু চাৰিওফালে পানী বৃদ্ধি আৰু বৃদ্ধি পালে। আৰু ইমান ৰ'দত মই আহিছোঁ জাষ্ট তোমালোকক সেইখিনি নেচাৰেল ভিউ দেখুওৱাৰ কাৰণে। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিবা, আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব এটা কৰি দিবা। আকাশটো আজি বহুতেই মৰম লগা হ'ল, কি ধুনীয়া আকাশ। ৰ'দৰ ডিগ্ৰী 36, আৰু পথাৰৰ পানী বৃদ্ধি পাই আছে। হ'ব গাইজ, দেখা হ'ব বেলেগ এটা ভিডিঅ'ত। আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিছোঁ। নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। বাই বাই, জয় হিন্দ, জয় ভাৰত।